আমাৰ টাকাম মিচিং পৰিক্ৰমা কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত যি মিচিং অলিম্পিকৰ আয়োজন কৰা হৈছে যোৱা বছৰো আয়োজন কৰা হৈছিল আৰু এই বছৰো এই মিচিং অলিম্পিক আমাৰ গোগামুখত অনুষ্ঠিত কৰা হ'ব আৰু এই টাকাম মিচিং পৰিক্ৰমা কেন্দ্ৰীয় সমিতিয়ে যি মহান উদ্দেশ্য লৈ আগবাঢ়ি আহিছে তাক আমি সমৰ্থন জনাই আমি পূৰ্ণ উদ্যমেৰে আমি মিচিং অলিম্পিকৰ কাৰণে মিংমাং বাংকেৰ হৈ পূৰ্ণ উদ্যমেৰে আমি প্ৰস্তুতি চলাইছো যাতে আমাৰ মিংমাঙৰ ল'ৰা ছোৱালীও যে এই মিচিং অলিম্পিকত মেডেল পাবলৈ সক্ষম হয় তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা চলাই আছো কিমান ছাত্ৰ ছাত্ৰী বা কিমান খেলুৱৈ অংশগ্ৰহণ কৰিছে বৰ্তমানটো আমাৰ ইয়াত তিনিটা খেলৰ কাৰণে আমি প্ৰস্তুতি চলাই আছো ইয়াত কমেও আমাৰ 300 খেলুৱৈ আমাৰ অংশগ্ৰহণ কৰি আছে পৰৱৰ্তী সময়ত আমাৰ আছে জেভলিন শৰ্টপুট ডিসকাস এই বাকি খেলবিলাকতো অংশগ্ৰহণ কৰিবলৈ আহিব মানে আমাৰ প্ৰায় 1000 জন খেলুৱৈ আমাৰ ইয়াত অংশগ্ৰহণ কৰিব মিংমাং বাংকেৰ অলিম্পিক 2023 জুলাইত অনুষ্ঠিত কৰা হৈছিল প্ৰথমবাৰৰ কাৰণে আৰু ইয়াত এতিয়া আমি ধেমাজি জিলাৰ গোগামুখত 2024 মিচিং অলিম্পিক অনুষ্ঠিত কৰাৰ কাৰণে টাকাম মিচিং পৰিক্ৰমাঙে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত মৰ্মে প্ৰত্যেক জিলালৈকে টাকাম মিচিং পৰিক্ৰমা কেন্দ্ৰীয় সমিতি ইতিমধ্যে সাৰ্কুলাৰ প্ৰেৰণ কৰিছে আৰু সেই সাৰ্কুলাৰৰ ভিত্তিত জিলা সমিতিবিলাকলৈ সাৰ্কুলাৰ প্ৰেৰণ কৰা হৈছে জিলা সমিতিয়ে আঞ্চলিক লেভেলত সাৰ্কুলাৰ প্ৰেৰণ কৰা হৈছে আৰু আঞ্চলিক লেভেলৰ পৰা 12টা সমিতিবিলাকলৈ সাৰ্কুলাৰ প্ৰেৰণ কৰা হৈছে আৰু এই সাৰ্কুলাৰ মতে আজি মই মিংমাং বাংকেত উপস্থিত আছো ধেমাজি জিলাৰ অন্তৰ্গত মিংমাং বাংকেত মোৰ নিজা হোম বাংকেত মই উপস্থিত আছো আৰু ইয়াতে বাংকেবিলাকৰ পৰা আমাৰ যেনে ধৰণে সাৰ্কুলাৰ প্ৰেৰণ কৰিছে সেই মতে বাছনি শিবিৰ ইতিমধ্যে আৰম্ভ হৈছে যোৱাকালিৰ পৰা মিংমাং বাংকেত আৰম্ভ হৈছে আৰু মই আজি দ্বিতীয় দিনা উপস্থিত হৈছো যে মূলতঃ আমাৰ টাকাম মিচিং পৰিক্ৰমাঙৰ মিচিং অলিম্পিক সম্পৰ্কে যেনে ধৰণৰ এটা চিন্তা চৰ্চা কৰা হৈছিল বা আমাৰ অঞ্চলবিলাকত যেনে ধৰণে মদ বাং ড্ৰাগছ বা তেনে ধৰণৰ যিবিলাক মোবাইলৰ ফ্ৰী ফায়াৰ গেমৰ পৰা আৰম্ভ কৰি বা যেনে ধৰণৰ এটা স্বাস্থ্যৱান ডেকা ল'ৰা হ'ব লাগে বা যুৱক যুৱতী হ'ব লাগে তো এই পৰিৱেশটো লাহে লাহে আমাৰ সমাজবিলাকৰ পৰা নাইকিয়া হ'ব ধৰিছে তো মূলতঃ সেই কথাবিলাক চিন্তা চৰ্চা কৰি পেলাই শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ যিটো প্ৰয়াস সেই প্ৰয়াসটো টাকাম মিচিং পৰিক্ৰমাঙে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই মৰ্মে মিচিং অলিম্পিক অনুষ্ঠিত কৰি পেলাই ইয়াৰ পৰা অন্তত আমাৰ যুৱক যুৱতীসকলে মিচিং অলিম্পিকৰ জৰিয়তে বিভিন্ন দিশত আপোনাৰ চাকৰি ক্ষেত্ৰতে হওক বা অন্যান্য যিবিলাক ক্ষেত্ৰতে হওক নিজক শাৰীৰিক সুস্থ কৰি ৰাখিব পৰা যিখিনি সক্ষমতা হ'ব তো এইখিনি সম্ভৱতঃ মিচিং অলিম্পিকৰ জৰিয়তে নিশ্চিতভাৱে আমাৰ যুৱক যুৱতীসকলে পাব বুলি আমি আশা কৰিছোঁ আৰু ইয়াৰ পৰা আমি আশা কৰিম যে মিচিং অলিম্পিকৰ জৰিয়তে যে আমাৰ অঞ্চলত কিছু যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলে এটা মঞ্চ পোৱা নাই বা মঞ্চ তৈয়াৰ কৰিবৰ কাৰণে তেখেতসকলে সক্ষম হোৱা নাই তো তেনে ল'ৰা ছোৱালীবিলাকক আগত ৰাখি পেলাই আমি সেই মঞ্চ মিচিং অলিম্পিক আমি তৈয়াৰ কৰিছোঁ আৰু মূলতঃ আমি এইবাৰ আমি আশা কৰিছোঁ যে মিচিং অলিম্পিক বা ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ স্পৰ্টছ চেলে ইতিমধ্যে অসম চৰকাৰৰ লগত ইতিমধ্যে আলোচনা কৰিছে ক্ৰীড়া বিভাগৰ লগত আলোচনা কৰাৰ অন্তত যে আমাৰ মিচিং অলিম্পিক যিবিলাক চাৰ্টিফিকেট দিয়া হ'ব সেই চাৰ্টিফিকেটবিলাক যাতে মানে কামত হ'ব পৰাকে বা কামত দিব পৰাকে বা পুলিচৰ চাকৰিৰ ক্ষেত্ৰতে হওক বা কোনোবা স্পৰ্টৰ যিবিলাক কোঠা থাকে সেই কোঠাবিলাকত অন্তত মিচিং অলিম্পিকৰ চাৰ্টিফিকেটখনে তেখেতসকলৰ মানে কামত অহাৰ ব্যৱস্থাটো সেইকাৰণে আমি অসম চৰকাৰৰ লগত কথা পাতি আছোঁ ইতিমধ্যে আমি এই কাৰ্য আগবঢ়াই নিছোঁ এতিয়াতে দুটা টেবুল পাৰ হৈ গৈছে বুলি আমি শুনিছোঁ গতিকে আমি আশা কৰিছোঁ যে অন্তত এই চাৰ্টিফিকেটখন প্ৰডিউচ কৰি পেলাই যে আমাৰ যুৱক যুৱতীসকলেও তেখেতসকলৰ জীৱনৰ ক্ষেত্ৰত বা জীৱন তেখেতক আগুৱাই নিয়াৰ ক্ষেত্ৰতো সেই চাৰ্টিফিকেটখনে নিশ্চিতভাৱে ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ আৰু মই সকলোকে আহ্বান কৰিব বিচাৰিম যে সমগ্ৰ আমাৰ মিচিং অধ্যুষিত অঞ্চলবিলাকত যেনেধৰণে মিচিং অলিম্পিকক ৰাইজে আদৰি লৈছে বা মিচিং অলিম্পিকক যেনেধৰণে আগুৱাই নিবৰ কাৰণে ৰাইজে আজি সকলো শ্ৰেণীৰ মা দেউতাৰ পৰা আৰম্ভ কৰি সকলো ৰাইজে যেনেধৰণে এটা উৎসাহ উদ্দীপনা মিচিং অলিম্পিকক আগুৱাই নিবৰ কাৰণে যত্ন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু কেন্দ্ৰীয় সমিতি স্পৰ্টছ চেলৰ পৰাও তেখেতসকলক মই
ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আহক আমি সকলোৱে ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি পেলাই যে আমাৰ যিবিলাক ক্ৰীড়াৰ ক্ষেত্ৰত কৰিব লগা বা আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত যিবিলাক আগবাঢ়িব পৰা যিখিনি আমাৰ স্কোপ আছে তো সেইবিলাক সকলোৱে সহযোগ কৰি পেলাই আমি আগবঢ়াই নিব পাৰিম বুলি আমি আশা কৰিছোঁ। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মিংমাং বাংকেৰ এনে প্ৰচেষ্টাত আজি আপোনালোকে দেখিছে যে মিংমাং বাংকে এনে প্ৰচেষ্টাত আজি সকলো আমি 19খন বাটা সমিতিৰ পৰা আমি আজি খেলুৱৈ ইয়াত দেখিবলৈ পাইছোঁ আৰু তেখেতসকলৰ উৎসাহ উদ্দীপনা তেখেতসকলে ইয়াত আপোনালোকে দেখিব অভিভাৱকো আহিছে, তেখেতসকলৰ আত্মীয় কুটুম আহিছে। তেখেতসকলে এটাই কথাই কৈছে যে মিচিং অলিম্পিকৰ জৰিয়তে যে ক্ৰীড়াৰ যিটো প্ৰতিভা সেই প্ৰতিভাক বিকাশ কৰাৰ যি মঞ্চ সেই মঞ্চটোক তেখেতসকলেও আজি বুজি পাবৰ কাৰণে সক্ষম হৈছে।